আজিৰ মন কি বাতৰ উদ্দেশ্য আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তাৰ যি মনৰ আশা মন কি বাত তে আমি সেই ইয়েতে ভাৰতবৰ্ষখন মানে উন্নত কৰাৰ যি হেঁপাহেৰে সি মানে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে আমি তাক বহুত মানে শলাগ লৈছোঁ আৰু তেখেতৰ আশা যাতে পূৰণ হয় আমি তাৰে আশা কৰিছোঁ আৰু তেখেতে ভাবে যে আমাৰ ভাৰতবৰ্ষখন ইমানৰে বহুত পিছুৱাই আছিল তেখেতে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত বহুত আমি অনুভৱ কৰিছোঁ বহুত আগবাঢ়ি গ'ল আৰু যাতে ভাৰতবৰ্ষখন তেখেতৰ আপ্ৰাণ চেষ্টাত আৰু কিবা আগবাঢ়ি যায় তেখেতৰ মন কি বাতৰ এই উদ্দেশ্য সেইটোৱে আৰু আমাৰ তিৰংগা যাত্ৰাটো হ'ল আজি অপাৰেশ্যন সিন্দুৰ মানে কেনেকৈ কম আমাৰ জম্মু কাশ্মীৰত পেহেলগামত যি ঘটনা হ'ল হয়তো আমি বহুতে নাজানো তাতে 28 জন বাছ যাত্ৰীক যেনেকৈ নমাই এজন কৰি হত্যা কৰা হ'ল মতাবিলাকক তাৰে যিসকলক হত্যা কৰিলে তেখেতৰ ঘৈণীয়েকসকলৰ কপালৰ সেন্দুৰ মোচা গ'ল আৰু সেই মহিলাসকলৰ বা আমাৰ ভাৰতবৰ্ষৰ সৈনিকসকল বাছৰ পৰা যিসকলে নমালে চিভিল মানুহ আছিল তে পুৰুষবিলাকক মাৰিছিল ক'লে তে মহিলাসকলৰ যি সিন্দুৰ মোচা গ'ল যাৰ কাৰণে এই অপাৰেশ্যনটোৰ নাম দিছিল সিন্দুৰ আৰু সেই সিন্দুৰ অপাৰেশ্যন মানে ছাকচেছ হ'ল তে সেই উদ্দেশ্যে আমাৰ মহিলাখিনিৰ যি কপালৰ সেন্দুৰ মোচা গ'ল তাৰে উদ্দেশ্যতে আৰু অপাৰেশ্যন সিন্দুৰ যাতে আমাৰ ফুলফিল মোদী ডাঙৰীয়াৰ নেতৃত্বতে হয় আমি তাকেই কামনা কৰিছোঁ এই অপাৰেশ্যন যাতে আমাৰ পূৰা সম্পূৰ্ণ হয় মোদী ডাঙৰীয়াৰো আশা আমি দেখিছোঁ টিভি যোগে মানে এই অপাৰেশ্যন মানে শেষ নোহোৱালৈকে মানে পাকিস্তানৰ যি সন্ত্ৰাসবাদী আহি আমাৰ জম্মু কাশ্মীৰত অপাৰেশ্যন কৰি মানে হত্যা কৰিলে সেই হত্যাৰ যাতে প্ৰত্যুত্তৰ ইতিমধ্যে আমাৰ সৈনিকসকলে দিছে আৰু সেই সৈনিকসকলৰ যিবিলাক বহুত সৈনিক মৰিল আৰু আমাৰ যি বাছৰ পৰা যে 28 জন যাত্ৰীক মাৰিলে সেইসকলৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে আৰু আমাৰ সিন্দুৰ অপাৰেশ্যন যাতে মানে পূৰা ফুলফিল হ'ব পাৰে তাৰে কামনা কৰি আমি আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত যি অপাৰেশ্যন হৈছিল আমাৰ কি কয় অপাৰেশ্যন সিন্দুৰৰ যি যাত্ৰা সেই যাত্ৰা আমাৰ মোটামুটি যাতে ফুলফিল হয় তাকে কামনা কৰি আজি মোদী ডাঙৰীয়াই আমাক তিৰংগা যাত্ৰাৰ যিটো নিৰ্দেশ সমগ্ৰ ভাৰতে দিছিল সেই নেতৃত্বতে আমি আজি আমাৰ তিৰংগা যাত্ৰাৰ মানে কিটো ওলোৱা হৈছে।